নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই তোমালোকৰ আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ অনুশীলনী 3Bৰ 5 নম্বৰৰ পৰা আৰম্ভ কৰিম। যিহেতু ইয়াৰ আগৰ ভিডিঅ'ত কুৱেশ্যন নম্বৰ 1, 2, 3, 4 সম্পূৰ্ণ হৈ গৈছে। যোনে যোনে চোৱা নাই, মোৰ প্লেলিষ্ট বনোৱা আছে, তোমালোকে চাব পাৰা। ঠিক আছে, আজি মই 5 নম্বৰৰ পৰা আৰম্ভ কৰিম। 5 নম্বৰটো চোৱা, উদাহৰণৰ সহায়ত দেখুওৱা যে এ দুটা যুগ্ম সংখ্যাৰ যোগফলটো যুগ্ম। যেহেতু আমি কুৱেশ্যন নম্বৰ 4ত জানো যে কৰি আহিছোঁ যে যুগ্ম সংখ্যা কি হয়, অযুগ্ম সংখ্যা কি হয়, হয়নে? আৰু মৌলিক সংখ্যা কি হয় আমি পঢ়ি আহিছোঁ। ঠিক আছে, আজি আমি কৰিব লাগে, উদাহৰণ দেখাব লাগে, উদাহৰণ দি দেখাব লাগে। চোৱা কেনেকৈ কৰিবা তোমালোকে। যেহেতু আমাক কৈছে দুটা যুগ্ম সংখ্যাৰ যোগফলটো যুগ্ম। যুগ্ম সংখ্যা কোনবিলাক? যিবিলাক সংখ্যা আমি 2ৰে হৰণ কৰিব পাৰি, হয়নে? আৰু হৰণ কৰিলে মানে ভাগশেষ 0 হয়। যিবিলাক সংখ্যা আমি 2ৰে হৰণ কৰিব পাৰি আৰু হৰণ কৰিলে মানে ভাগশেষ 0 হয়। ঠিক আছে, তো চোৱা মই লিখি দিছোঁ ইয়াত। দুটা যুগ্ম সংখ্যাৰ যোগফলটো, দুটা যুগ্ম সংখ্যা হয়, যুগ্ম সংখ্যা দুটা যিকোনো লিখিব পাৰা তোমাৰ যুগ্ম সংখ্যা। ঠিক আছে, তো মই 2 আৰু 4 লিখিছোঁ যেনিবা। ঠিক আছে, আমাক কৈছে দুটা যুগ্ম সংখ্যাৰ যোগফলটো যুগ্ম সংখ্যা। ঠিক আছে, আমি চাওঁ যুগ্ম সংখ্যা হ'ব নে নহ'ব। 2 আৰু 4 যোগ কৰা কি হ'ব? 6। যিহেতু 6 এটা কি হয়? যুগ্ম সংখ্যা হয়। এইটো লিখি দিলে হৈ যাব তোমালোকৰ। ঠিক আছে, তোমালোকে লিখি ল'বা দুটা যুগ্ম সংখ্যাৰ যোগফলটো যুগ্ম। তো এইটো উদাহৰণ দিবা। ঠিক আছে, 2 + 4 = 6। তোমালোকে অকল 2 + 4 দিব লাগে কথা নহয়, তোমালোকে যিকোনো যুগ্ম সংখ্যা দিব পাৰা। ঠিক আছে, যিকোনো দুটা যুগ্ম সংখ্যা ল'ব পাৰা তোমালোকে। 8 ল'ব পাৰা, 10 ল'ব পাৰা, 8 10 ল'ব পাৰা, বা 6 4 ল'ব পাৰা, যিকোনো ল'ব পাৰা তোমালোকে। কিন্তু কি হ'ব লাগিব? আমাৰ যুগ্ম সংখ্যা হ'ব লাগিব। ঠিক আছে, বি চোৱা, বি কৈছে আমাক দুটা অযুগ্ম সংখ্যাৰ যোগফল এটা যুগ্ম সংখ্যা। দুটা অযুগ্ম কৈছে। অযুগ্ম কোনবিলাক? যিবিলাক আমি 2ৰে হৰণ কৰিব নোৱাৰোঁ, হয়নে? যেনেকৈ 3 5, হয়নে? 3 আৰু 5 যোগ কৰি চোৱা, এটা যুগ্ম সংখ্যা পাবা। ঠিক আছে, এইটোৱে কৈছে আমাক। ঠিক আছে, এইটো অযুগ্ম সংখ্যা হয়, যিহেতু ইয়াক হৰণ কৰিব পাৰি 2ৰে, এইটো অযুগ্ম সংখ্যা হয়। ঠিক আছে, এইটো সুধিছিলে আমাক, এটা অযুগ্ম সংখ্যা হয়। ঠিক আছে, অযুগ্ম সংখ্যা পালোঁ। এতিয়া চি কৰোঁ, চিটো চোৱা, চিটো কৈছে আমাক চোৱা, এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যাৰ যোগফল এটা অযুগ্ম সংখ্যা হয়। আমি কৰি চাওঁ, যুগ্ম সংখ্যা, এটা যুগ্ম সংখ্যা কৈছে, হয়নে? তো যুগ্ম সংখ্যা লিখিবা চি, এটা যুগ্ম সংখ্যা। তো এটা যুগ্ম সংখ্যা লিখা। যুগ্ম সংখ্যা হৈছে তুমি যিকোনো লিখিব পাৰা, যেনেকুৱা 4 লিখিছোঁ। ঠিক আছে, 4 লিখা। তাৰপিছত আৰু এটা অযুগ্ম কৈছে, এটা যুগ্ম লিখিলোঁ 4 প্লাছ যোগফল কৈছে, যোগ কৰিব লাগিব। অযুগ্ম লিখা, মই লিখিছোঁ 3। ঠিক আছে, তো কৈছে এটা অযুগ্ম সংখ্যা হয় বুলি কৈছে। তো অযুগ্ম সংখ্যা হ'ব, যিহেতু 4 আৰু 3 যোগ কৰিলে কিমান হ'ব? 7 হ'ব, হয়নে? অযুগ্ম সংখ্যা 7 এটা অযুগ্ম সংখ্যা হয়, এইটোৱে কৈছে আমাক। ঠিক আছে, এতিয়া ডি কৰোঁ, ডিটো চোৱা, এতিয়া কৈছে আমাক দুটা যুগ্ম সংখ্যাৰ পূৰণফলটো যুগ্ম বুলি কৈছে, হয়নে? দুটা যুগ্ম সংখ্যাৰ পূৰণফলটো যুগ্ম বুলি কৈছে। দুটা যুগ্ম সংখ্যা লিখিব লাগিব। দুটা যুগ্ম যিকোনো লিখা, 8 লিখিছোঁ আৰু 4 লিখিছোঁ যেনিবা। ঠিক আছে, দুটা যুগ্ম সংখ্যা হয়। দুটা যুগ্ম সংখ্যা পূৰণফলটো কৈছে, সেইকাৰণে পূৰণ কৰিছোঁ। ঠিক আছে, পূৰণফলটো কিমান হয় বুলি কৈছে? যুগ্ম হয় কৈছে। ঠিক আছে, কৰি চাওঁ, 8 4 × 32 হয়, যিহেতু 32 2ৰে হৰণ যায় 1, তেতিয়াহ'লে এইটো এটা কি হয়? যুগ্ম সংখ্যা হয়। ঠিকে আছে, এইটো উদাহৰণ দিবা। এতিয়া চোৱা, ই কৈছে আমাৰ দুটা মৌলিক সংখ্যাৰ যোগফলটো মৌলিক নহ'বও পাৰে বুলি কৈছে। ঠিক আছে, দুটা মৌলিক সংখ্যাৰ যোগফলটো মৌলিক নহ'বও পাৰে। তো চাওঁ আমি দুটা মৌলিক সংখ্যা, 5 নম্বৰৰ হয় এইটো। ঠিক আছে, তো চোৱা, দুটা মৌলিক সংখ্যা যিকোনো লিখা, মই লিখিছোঁ 7 + 5 লিখিছোঁ। মৌলিক সংখ্যা নহ'বও পাৰে বুলি কৈছে। তো আমি পালোঁ কি? 12 পালোঁ। তো এটা মৌলিক সংখ্যা নহয় 12টো। ঠিক আছে, 12 এটা মৌলিক সংখ্যা নহয়। হ'বও পাৰে, নহ'বও পাৰে কৈছে। ঠিক আছে, নহ'বও পাৰে বুলি কৈছে। তো নহয় লিখিছোঁ আমি, হয়নে? নহয়। ঠিক আছে, দুটা মৌলিক সংখ্যাৰ যোগফলটো মৌলিক সংখ্যা নহ'বও পাৰে। হৈ গ'ল। ঠিক আছে, এতিয়া আমি 6 নম্বৰটো কৰোঁ। 6 নম্বৰটো চোৱা, যিহেতু 6 নম্বৰটো আছে, খালী ঠাই পূৰ কৰা আছে, হয়নে? এতিয়া সুধিছে আমাক আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি? যিহেতু আমি জানো কি মৌলিক সংখ্যা ক'ৰ পৰা আৰম্ভ হয়। যিহেতু মৌলিক সংখ্যা কোনবিলাক? যাৰ উৎপাদক দুটা, হয়নে? এটা হৈছে ধৰি লোৱা 2। ঠিক আছে, 2, ইয়াক আমি যদি উৎপাদকত ভাঙোঁ কি হ'ব? 1 আৰু
2 হ'ব ঠিক আছে এইটো এটা মৌলিক সংখ্যা হ'ব যাৰ উৎপাদক কি দুটা কি 1 আৰু সংখ্যাটো নিজে এই দুটা হ'ব লাগিব যেনে 3 ঠিক আছে 3ও এটা হ'ব কাৰণ 3 উৎপাদক কি হয় 1 আৰু 3 হয় সংখ্যাটো নিজে হয় 1 আৰু সংখ্যাটো নিজে হয় এনেকুৱা যদি সংখ্যা থাকে তেতিয়াহ'লে যাৰ উৎপাদক দুটা হ'ব 1 আৰু সংখ্যাটো নিজে হ'ব লাগিব এটা হৈছে মৌলিক সংখ্যা হয়নে ঠিক আছে এটা আমাক কৈছে সৰু কোনটো হ'ব তেতিয়াহ'লে আমাৰ 2 হ'ব হয়নে সৰু মৌলিক সংখ্যাটো কি হ'ব 2 হ'ব তেতিয়া তোমালোকে কি লিখিবা 2 লিখিবা ঠিক আছে তো চোৱা এটা আমাক সুধিছে যৌগিক আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি যৌগিক কোনবিলাক যাৰ উৎপাদক কি হ'ব লাগিব দুটাতকৈ বেছি হ'ব লাগিব ঠিক আছে দুটাতকৈ বেছি হ'ব লাগিব যেহেতু আমি জানো 2 আৰু 3 উৎপাদক কেইটা দুটা মাত্ৰ তেতিয়াহ'লে 4ৰ পৰা আৰম্ভ হ'ব হয়নে 4 উৎপাদক কেইটা 1 হ'ব 2 হ'ব আৰু কি হ'ব যেহেতু চোৱা উৎপাদক কেইটা হ'ব লাগিব দুটাতকৈ বেছি হ'ব লাগিব যৌগিক মানে হৈছে 4ৰ উৎপাদক চোৱা কি হ'ব 1 × 4 হ'ব 4 ঠিক আছে 2 × 2 4 হয়নে মানে কেইটা পালোঁ 1 2 3 4 দুটাতকৈ বেছি হয় হয়নে দুটাতকৈ বেছি হয় উৎপাদক সেইকাৰণে কি হ'ব এইটো হ'ব যৌগিক সংখ্যা এইটো হৈছে চবতছে সৰু যৌগিক সংখ্যা ঠিক আছে তো কি লিখিবা তেতিয়াহ'লে আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি 4 লিখিবা ঠিক আছে 4 পৰা আৰম্ভ হয় যৌগিক সংখ্যা 4ৰ পৰা আৰম্ভ হয় তো 4 লিখিবা এতিয়া আমাক সুধিছে 10 আৰু 20ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে মৌলিক সংখ্যা কোনবিলাক আমি জানো হয়নে তো 10 আৰু সুধিছে আমাক তুমি কৰি দিছো চোৱা সুধিছে 10 আৰু 20ৰ মাজত আমি কৰিছো 4 নম্বৰটো হয়নে তো কিমানটা আছে আমি লিখি লম প্ৰথমতে তো কি কৰিবা তোমালোকে চি হয়নে 10 কিমানলৈকে লিখিবা 10ৰ পৰা 20 লৈকে লিখি ল'বা তোমালোকে ঠিক আছে 11 12 13 14 15 16 17 17 18 19 20 ঠিক আছে তোমালোকে এতিয়া চাবা যে কোনবিলাক এতিয়া মৌলিক সংখ্যা হয় ঠিক আছে যিবিলাক সংখ্যা যাৰ উৎপাদক দুটা হয়নে তো চোৱা তোমাৰ এককবিলাক চালে হ'ব ঠিক আছে এইটো চোৱা একক ঠিক আছে এইটো হ'ব তোমাৰ মৌলিক সংখ্যা এটা 3 মৌলিক সংখ্যা হ'ব এটা 5 টো নহয় হয়নে 5 নহয় 5 হয় যেনিবা কিন্তু 15 টো নহয় ঠিক আছে 16 টো নহয় কিন্তু 7 টো 17 টো হয় ঠিক আছে 17 টো হয় 19 টো হয় তো কেইটা পালা 1 2 3 4 কেইটা পালা 4টা পালা ঠিক আছে 10 আৰু 20ৰ মাজৰ কিমানটা মৌলিক সংখ্যা আছে 4টা তো কি লিখিবা তোমালোকে 4 লিখিবা 4টা এটা কৈছে ডি চোৱা এতিয়া এটা মৌলিক সংখ্যাৰ ডেছ দিয়া আছে তা বিভিন্ন উৎপাদক থাকে এটা মৌলিক সংখ্যা মাত্ৰ কেইটা থাকে দুটা থাকে হয়নে দুটা ভিন্ন উৎপাদক থাকে সেইটো লিখিবা তোমালোকে মৌলিক সংখ্যা ক'লে মানে গম পাবা যে দুটা ভিন্ন উৎপাদক থাকিব লাগিব কি 1 আৰু সংখ্যাটো নিজে ঠিক আছে এইটো মনত থবা তোমালোকে এতিয়া আমাক কৈছে ই দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ মাজৰ পাৰ্থক্য ক্ৰমিক মানে হৈছে তোমালোকে ধৰি লোৱা এতিয়া 1 ঠিক আছে 1ৰ পিছত কি আহে 2 আহে তো এইটো হৈছে আমাৰ মানে চিৰিয়েলি নাম্বাৰবোৰ ঠিক আছে দুটা ক্ৰমিক কৈছে এটা দুটা ক্ৰমিক সংখ্যা কৈছে আমাক ই হয়নে 5 নম্বৰৰ ই চোৱা 5 নম্বৰৰ ই দুটা ক্ৰমিক যুগ্ম সংখ্যা কৈছে তো যুগ্ম সংখ্যা কি হ'ব যুগ্ম সংখ্যা ক'ৰ পৰা আৰম্ভ হয় 2 4 হয়নে যুগ্ম সংখ্যা যিবিলাক আমি 2 এখন কৰিব পাৰি 2 হ'ব 4 হ'ব এটা ক্ৰমিক মানে কি হ'ব 2 4 হ'ব হয়নে 2 হ'লে 2 1 হ'লে 2 হ'ব 2 হ'লে 3 হ'ব এইবিলাক কিন্তু ইয়াত যুগ্ম হৈ দিছে সেইকাৰণে যুগ্ম ক'ৰ পৰা আৰম্ভ হয় 2 পৰা আৰম্ভ হয় 2 4 এনেকৈ কৰি চিৰিয়েলি কি আহে দুটা 2 আৰু 4 আহে তো কি হ'ব এই দুটা আমাক সুধিছে এই দুটাৰ পাৰ্থক্য কিমান হ'ব যেহেতু 2 আৰু 2 4 আৰু 8 ঠিক আছে 4 আৰু 8 সৰি ধৰি লোৱা 2 হ'ব যেহেতু হয়নে তো চোৱা 4 আৰু 2 ঠিক আছে বা 2 আৰু 4 চিৰিয়েলি নাম্বাৰ বুলি ক'লে মানে ঠিক আছে তো মাইনাছ কৰা কি হ'ব পাৰ্থক্য মানে মাইনাছ হয়নে মাইনাছ কৰা কি হ'ব 2 হ'ব ঠিক আছে তাৰ পাৰ্থক্য কি হ'ব ইয়াৰ 2 হ'ব তো কি লিখিবা এইটো দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ মাজৰ পাৰ্থক্য কি হ'ব 2 হ'ব ঠিক আছে 2 লিখিবা মাইনাছ কৰি চাবা যুগ্ম সংখ্যা দুটা ঠিক আছে 2 ওলাব এতিয়া আমাক কৈছে চোৱা এফ আমাক কৈছে এফত কৈছে 31তকৈ ঠিক ডাঙৰ মৌলিক সংখ্যাটো কি 31তকৈ ডাঙৰ মৌলিক সংখ্যাটো কি মানে 31ৰ পাছত কি আহে ডাঙৰ সংখ্যাটো মৌলিকৰ ঠিক আছে কি আহে চোৱা তো তুমি চাবা 30 ঘৰত 31টো মৌলিক সংখ্যা হয় ঠিক আছে ইয়াতছে ডাঙৰ কৈছে ঠিক ডাঙৰ তো কি আহে যেহেতু 32টো নহয় 33টোও নহয় 34টোও নহয় 35টোও নহয় 37টোও নহয় 36টোও নহয় ঠিক আছে কি হ'ব তেতিয়াহ'লে 37টো হয় ঠিক আছে কাৰণ 7 কি হয় এটা মৌলিক সংখ্যা হয় তো কি হ'ব ইয়াক যিহেতু আমি ইয়াৰ উৎপাদক কেইটা এটাই হ'ব অকল ঠিক আছে দুটা হ'ব যেহেতু 1 আৰু সংখ্যাটো নিজে হ'ব ইয়াৰ উৎপাদক দুটাতকৈ বেছি আছে ইয়াৰো দুটাতকৈ বেছি আছে ইয়াৰো দুটাতকৈ বেছি আছে ইয়াৰো দুটাতকৈ বেছি আছে হয়নে ইয়াৰো দুটাতকৈ বেছি উৎপাদক আছে সেইকাৰণে এইটো মৌলিক সংখ্যা নহ'ব ইয়াৰ মাত্ৰ দুটা আছে আৰু ইয়াৰ মাত্ৰ দুটা আছে ঠিক আছে কি হ'ব তেতিয়াহ'লে 31তকৈ ঠিক ডাঙৰ সংখ্যাটো মৌলিক সংখ্যাটো কি হ'ব তেতিয়াহ'লে 37 হ'ব ঠিক আছে কি লিখিবা 37 লিখিবা 37 হ'ব
ঠিক আছে। এতিয়া আমাক সুধিছে যি 29তকৈ সৰু আটাইতকৈ ওচৰত থকা মৌলিক সংখ্যাটো কি? 29তকৈ সৰু আটাইতকৈ ওচৰত থকা মৌলিক সংখ্যাটো কি? ঠিক আছে। তো মই তোমালোকক ইয়াতে বুজাই দিছোঁ ইয়াত, ঠিক আছে, ইয়াতে বুজাই দিছোঁ, তোমাক চাই থাকিবা। আমাক কৈছে 29তকৈ সৰু মানে 29তকৈ সৰু বুলি কৈছে হয় নে, আটাইতকৈ ওচৰত থকা মানে ইয়াৰ ওচৰত থকা মৌলিক সংখ্যাটো কি মানে, ঠিক আছে। তো কি কৰিবা তোমালোকে, 29 কৈছে হয়নে, 29 ইয়াৰ পিছত কি আহিব, 28 আহিব, ঠিক আছে। সৰু বুলি কৈছে, সৰু হ'লে কমি আহিব হয়নে, তো 27 হ'ব। 27টো মৌলিক সংখ্যা নহয়, 26টো মৌলিক সংখ্যা নহয়, 25টো মৌলিক সংখ্যা নহয়, 24টো মৌলিক সংখ্যা নহয়, 23টো মৌলিক সংখ্যা হয়, ঠিক আছে। 29তকৈ সৰু কি আছে তেতিয়াহ'লে 23, এটা মৌলিক সংখ্যা, ওচৰৰ মৌলিক সংখ্যাটো কি হয় 23, ঠিক আছে। তোমালোকে কি লিখিবা তেতিয়াহ'লে, তোমালোকে 23 লিখিবা, ঠিক আছে, 23 লিখিবা। এতিয়া আমাক সুধিছে H, 6 নম্বৰ Hটো সুধিছে যে 11 আৰু 17ৰ মাজৰ মৌলিক সংখ্যাটো কি? 11 আৰু 17ৰ মাজৰ, ঠিক আছে। 11 আৰু 17ৰ মাজৰ বুলি ক'লে মানে তোমালোকে লিখি ল'বা, 11ৰ পৰা 17লৈকে লিখি ল'বা। তাৰপিছত চাবা যে ইয়াৰ মাজত কোনটো মৌলিক সংখ্যা আছে, ঠিক আছে। মই লিখি দিছোঁ ইয়াত, তোমালোকে চাবা। তো চোৱা 17, 11, 12, 13, 14, 15, 16 আৰু 17 কৈছে আমাক, ঠিক আছে। 16 আৰু 17 মাজত কৈছে, ঠিক আছে। এতিয়া চোৱা 11টো হয় আৰু 17টো হয়, ইয়াৰ মাজত কৈছে কি হ'ব কৈছে আমাক, ঠিক আছে। তো চোৱা যিহেতু 12টো নহয়, 14টো নহয়, 15টো নহয়, 16টো নহয়, তো কি হয় তেতিয়াহ'লে, ঠিক 13টো হয়, ঠিক আছে। তেতিয়া কি হ'ব তেতিয়াহ'লে আমাৰ এনচাৰটো 13 হ'ব হয়নে, 13 হ'ব। ইয়াৰ মাজত কি আছে 11 আৰু 17ৰ মাজৰ মৌলিক সংখ্যাটো কি তেতিয়াহ'লে 13। তেতিয়াই মাজত ক'ব, তোমালোকে লিখি ল'বা, ঠিক আছে, তোমালোকে লিখি ল'বা, ঠিক আছে। আজি ইমানটোৱে কৰিছোঁ, যিহেতু মই 5 আৰু 6 হৈ গ'ল। ইয়াৰ আগৰ ভিডিঅ'ত মই 1, 2, 3, 4 সম্পূৰ্ণ হৈ গৈছে, তোমালোকে চাব পাৰা, ধুনীয়াকৈ বুজাই দিছোঁ মই তাত, ঠিক আছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কিবা থাকিলে মানে কমেণ্ট কৰি দিবা, ঠিক আছে। থেংক ইউ সকলোকে, ধন্যবাদ, লগ পাম অন্য এটা ভিডিঅ'ত।